প্ৰথম কথা যে তৃণমূল কংগ্ৰেছ দলে অৰ্থাৎ মমতা বেনাৰ্জী ডাঙৰীয়ানী অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ সভাপতি আৰু অভিষেক বেনাৰ্জী সাংসদ তৃণমূল কংগ্ৰেছৰ অল ইণ্ডিয়া জেনেৰেল ছেক্ৰেটাৰী যোৱা 9 তাৰিখে মোক তৃণমূল কংগ্ৰেছ অসমৰ সভাপতি হিচাপে নিযুক্তি দিছে আৰু 10 তাৰিখে দায়িত্বভাৰ লৈ মই কাম কৰি আছোঁ। কিবা কিবি কাৰণত মোৰ নিজৰ জেগা নিজৰ জিলা অকল তিনিচুকীয়া জিলা নহয় ডিব্ৰুগড় জিলাও নিজা জেগা এটা সময়ত মই ডিব্ৰুগড় মিউনিচিপেল বৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰো আছিলোঁ আৰু বহু ৰাজনৈতিক উত্থান পতনৰ মাজত আজি আপোনালোকৰ মাজত তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে উপস্থিত হৈছোঁ। প্ৰথম কথা তৃণমূল কংগ্ৰেছ সম্বন্ধে বহুজনৰ বিভিন্ন ধৰণৰ মত আছে আৰু এই মতবোৰ মোৰ জ্ঞাত নহয় এনেকুৱা কথা নহয়। তৃণমূল কংগ্ৰেছ পশ্চিমবংগত যিটো শ্লোগান মা মাটি মানুহ আৰু সেই শ্লোগানটো আমি অসমত মা মাটি মানুহ আৰু সমন্বয় কৰিছোঁ। এইটো নহয় যে আমি নিজাববীয়াকৈ কৰিছোঁ, আমাক কেন্দ্ৰীয় নেতৃত্বই আমাক অনুমোদন দিছে মা মাটি মানুহ আৰু সমন্বয়। এতিয়া কথা হ'ল সমন্বয়ৰ এই শব্দটো কিয় ক'ব লগা হৈছে যে মই সাহিত্যিক নহয়, মই বুদ্ধিজীৱী হয়নে নহয় সেইটোও নাজানো। তথাপিও আপোনালোকে হয়তো বহুতে জ্ঞাত বহুতে নাজানে যে ইতিমধ্যে মই নিজে লেখা এখন কিতাপ প্ৰকাশ হৈছে আৰু যিখন কিতাপৰ নাম বুলডোজাৰৰ ৰাজনীতি। যোৱা 6/3/24 তাৰিখে গুৱাহাটীত শিলহাকুত এই কিতাপখন মই উদ্বোধন কৰিছোঁ। নিজস্ব যথেষ্ট জেগা থকাৰ পিছতো আড়ম্বৰপূৰ্ণ জেগা থকাৰ পিছতো কিন্তু শিলহাকুৰ উচ্ছেদিতসকলৰ মাজতহে মই কিতাপখন উদ্বোধন কৰিছোঁ আৰু কিতাপখনৰ নামটোৱে হ'ল বুলডোজাৰৰ ৰাজনীতি। মূল কথালৈ যোৱাৰ আগতে মোৰ নিজস্ব এই কথাটো মই ক'ব বিচাৰিছোঁ। বুলডোজাৰৰ ৰাজনীতি লেখি ৰাজহুৱা স্বীকৃতি নাপালোঁ মই নিজে ক'ব পাৰোঁ যে মই ভাৰতবৰ্ষৰ প্ৰথমজন মানুহ যে বিজেপি শাসিত ৰাজ্যসমূহৰ বুলডোজাৰৰ ৰাজনীতিৰ মই প্ৰতিবাদ কৰিছিলোঁ। যি সময়ত বটদ্ৰৱাত থানা জ্বলাই দিয়া হৈছিল সেই সময়তে মোৰ আমাৰ অসম কাকতত আৰ্টিকল প্ৰকাশ পাইছিল বটদ্ৰৱা কাণ্ড বুলি। ধাৰাবাহিকভাৱে তাত মই এটা কথা লিখিছিলোঁ আৰু এতিয়া সেই কিতাপত অন্তৰ্ভুক্ত হৈ আছে। যদি ন্যায়ালয়ে সময় থাকোঁতেই যদি বিজেপি শাসিত ৰাজ্যসমূহৰ বুলডোজাৰৰ ৰাজনীতি বন্ধ নহয় তেতিয়াহ'লে দেশত নৈৰাজ্য আৰু অৰাজকতাৰ সৃষ্টি হ'ব। আৰু আপোনালোকে সকলোৱে জানে ইতিমধ্যে সুপ্ৰিম কোৰ্ট অসমৰ গুৱাহাটী হাইকোৰ্ট বুলডোজাৰৰ ৰাজনীতি বেন কৰিছে। আনহেনেলেগে গুৱাহাটী হাইকোৰ্টে বটদ্ৰৱা কাণ্ডৰ পাছত যি ঘৰ খান্দি দিছিল বুলডোজাৰে ঘৰ ভাঙি দিছিল তাৰো ক্ষতিপূৰণ দিবলৈ কৈছে আৰু গিল্টি অফিচাৰক পানিছমেণ্ট দিবলৈ কৈছে। গিল্টি অফিচাৰক পানিছমেণ্ট দিলে নাই কিন্তু মোৰ তথ্য এতিয়াও মোৰ লগত নাই। তো এইটো বাৰু কিতাপখনৰ সন্দৰ্ভত আৰু মোৰ নিজস্ব সন্দৰ্ভত। এতিয়া প্ৰথম কথা নতুন নহয় বা নতুন নাছিল, কাৰণ 2001 চনতে হাজো আৰু মৰিয়নিত আমি 2টা ছিট পাইছিলোঁ। কিবা টেকনিকেল কাৰণত বা অজান কাৰণত আজি তাৰিখলৈকে তৃণমূল কংগ্ৰেছ অসমত সংগঠিত কৰিব পৰা নাই, পৰিতাপৰ কথা। আৰু মই তৃণমূল কংগ্ৰেছৰ নেতৃত্বক ধন্যবাদ আৰু কৃতজ্ঞতা জনাম। ইমান ডাঙৰ গুৱাহাটীত ছেটআপ আছে, ইমান কংগ্ৰেছৰ কাৰ্যালয়তকৈ বৃহৎ কাৰ্যালয় এটা আছে, সম্পূৰ্ণ কৰ্মচাৰী আৰু সকলো সা সুবিধাৰে এটা ভৰপূৰ ছেটআপ থকাৰ পাছত আমি কিয় তৃণমূল কংগ্ৰেছ অসমত গঠন কৰিব নোৱাৰিলোঁ, সংগঠিত কৰিব নোৱাৰিলোঁ? ইয়াৰ এটা অজান কাৰণ, ইয়াৰ অজস্ৰ ৰহস্য হৈছে আৰু এই প্ৰত্যাহ্বানক মই গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমাৰ 30খন জিলা সমিতি আছিল ইয়াৰ আগত। এতিয়া ক'ৰবাত বহুদিন সভাপতি নোহোৱাৰ পাছত এই জিলাসমূহ অলপ নিষ্ক্ৰিয় আছিল আৰু ইতিমধ্যে মই যিটো টুৰ প্ৰগ্ৰাম উজনি অসমলৈ কৰিছোঁ, যোৱাকালি ডিব্ৰুগড়ত এয়াৰপৰ্টত তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাই যথেষ্ট আন্তৰিকতাৰে উদ্যমেৰে উৎসাহেৰে মোক অভিনন্দন তথা আগৰণি জনালে আৰু ডিব্ৰুগড় পেঞ্চনাৰ ভৱনত এখন বহু বৃহৎ নহ'লেও একেবাৰে কম মানুহ নহয় এখন ৱৰ্কাৰ্ছ মিটিং হ'ল। তাতো বিভিন্নজন ব্যক্তি আছিল আৰু মোৰ বক্তব্যত মই বহুবোৰ কথা কৈছোঁ। সমন্বয় সন্দৰ্ভে মই কথা কৈছোঁ যে এই পাৰ্টিটোক বঙালী পাৰ্টি বুলি কোৱা হয়, নোহোৱা বুলি নহয় যে বঙালী পাৰ্টি বুলি কয়, কিন্তু মই ইয়াত কোনো বঙালীৰ গুণ দেখা নাই আৰু ইয়াৰ এটা ঐতিহাসিক বঙালীৰ দল বুলি কোৱাৰ এটা পটভূমি আছে।
1826 চনত ইয়াণ্ডাবু সন্ধি অনুযায়ী অসম যেতিয়া ইংৰাজৰ হাতলৈ গৈছিল 1836 চনত অসমত প্ৰথমবাৰ বঙালী ভাষাৰ মাধ্যম হৈছিল। সেইটো কিন্তু ইংৰাজৰ দিনৰ কথা। তাৰ পিছৰ পৰা অৰুণোদয় যুগৰ কথা, ভাষা আন্দোলন, বিভিন্ন কথাত ভাষা আন্দোলন লৈ আমাৰ শ্বহীদো হৈছে। বৰাক ব্ৰহ্মপুত্ৰৰ মাজত এটা ভেদাভেদ আছিলে আৰু বঙালী ভাষাৰ পৰা অসমীয়া ভাষা উৎপত্তি বুলি এটা ক্লেইম আছিলে। এই সকলোখিনি এতিয়া আজি তাৰিখত নাই, নিষ্পত্তি হ'ল। কাৰণ যি সময়তে ভাৰত চৰকাৰে ধ্ৰুপদী ভাষা বুলি অসমীয়া আৰু বঙালীক মৰ্যাদা দিলে, ক্লাছিকেল ভাষা বুলি মৰ্যাদা দিলে, সেই দিয়াৰ পাছত মোৰ দৃষ্টিত, আৰু মই বুদ্ধিজীৱীৰ লগতো বহুত কথা পাতিছোঁ, বুদ্ধিজীৱীসকলেও মোৰ এই যুক্তি মানি লৈছে যে এতিয়া আৰু কিন্তু বঙালী আৰু অসমীয়াৰ মাজত কোনো পাৰ্থক্য নাই। যাৰ কাৰণে অসমত মই এই শব্দটো লগাইছোঁ যে, আৰু এইটো মই দলৰ পৰা মই জইন নকৰাৰ আগতে অনুমোদন পাইছোঁ, অনুমোদন লৈছোঁ যে মা, মাটি, মানুহ আৰু সমন্বয়। আৰু সকলোৰে দৃষ্টি আকৰ্ষণ হৈছে। যোৱাকালিও যিমানবোৰ আপোনালোকৰ বন্ধু ডিব্ৰুগড়ত আছিল সংবাদ মাধ্যমৰ, তেখেতসকলেও এইটো এটা হেডলাইন দি বাতৰি প্ৰকাশ কৰিছে যে মা, মাটি, মানুহ আৰু সমন্বয়। এতিয়া কথা হ'ল কি, বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম বুলি কৈ ঊৰ্ধবাহু কৰি এটা সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰবোধ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ কৈ এতিয়া তেখেতে দিল্লীত সাগৰ মন্থন কৰি আছে, আধাতে এৰি গ'ল। আৰু মই তৃণমূল কংগ্ৰেছৰ সভাপতি হৈ দায়িত্বভাৰ লোৱাই 10 তাৰিখে যেতিয়া মই গুৱাহাটীত সংবাদমেল কৰিছিলোঁ, তেতিয়াই কৈছিলোঁ যে তৃণমূল কংগ্ৰেছ সংগঠিত কৰাটোৱেই অকল মোৰ দায়িত্ব নহয়, তৃণমূল কংগ্ৰেছক ৰাজনৈতিকভাৱে শক্তিশালী কৰাটো মোৰ দায়িত্ব নহয়। এই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ে এৰি যোৱা যিটো কাম, যে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ যাৰ মাজত যিটো সমন্বয়, আমাৰ পাহাৰীয়া জিলাকেইখন যেতিয়াকৈ আজি তাৰিখত বাৰু সেই দাবীটো নাই, তথাপিও তেওঁলোকৰ লগত এটা মন আছে, BTAD এৰিয়াটো এটা মন আছে যে অলপ আঁতৰি যোৱাৰ, সেই সকলোবিলাক কথাৰ সমন্বয় কৰিছোঁ। অসমত কিছুমান মানুহে কৈ থাকে যে বৰাকখন এৰি দিব লাগে, অসমত কিছুমান মানুহে কৈ থাকে যে আমাৰ কৰ্কটালৈ আমি বৰাকক ৰাখিব নোৱাৰোঁ, বৰাকক আমি খুৱাব নোৱাৰোঁ, গতিকে এৰি দিব লাগে। কিন্তু তৃণমূল কংগ্ৰেছে এই কথাৰ তীব্ৰ বিৰোধিতা কৰে আৰু ভৱিষ্যতেও তীব্ৰ বিৰোধিতা কৰিব। আমি বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম, ই BTAD এৰিয়াই হওক, ই কাৰ্বি আংলং ডিমা হাছাওৱে হওক, আমি সকলোকে লৈ অখণ্ডিত অসমক সমৰ্থন কৰোঁ আৰু সমন্বয়ৰ মাজেৰে আমি দল আগবঢ়াই লৈ যাম। আৰু যিহেতু এই সময়ত মই 8খন জিলাৰ টুৰ প্ৰগ্ৰাম দিছোঁ, যোৱাকালি ডিব্ৰুগড়ত হ'ল, আজি তিনিচুকীয়াত আপোনালোকৰ এই সংবাদমেলৰ পিছত আমাৰ ৱৰ্কাৰ্ছ মিট আছে, কালিলৈ মই চৰাইদেউলৈ যাম। চৰাইদেউত 3, 4, 5 তাৰিখত টাইপাৰ অধিৱেশন চলি আছে, আপোনালোকে জানে। তাত কালিলৈ মোৰ আমন্ত্ৰণ আছে। মই টাইপাৰ অধিৱেশনত আবেলি 3টা বজাত কালিলৈ উপস্থিত হ'ম বা মোৰ সময় নিৰ্ধাৰণ কৰা আছে। আৰু ইয়াৰ পাছতে 7-8 তাৰিখে লখিমপুৰ ধেমাজি আছে, 5 তাৰিখে মই 6 তাৰিখৰ দিনাখন যোৰহাটত থাকিম, আৰু 9 তাৰিখে আমাৰ এখন ৰাজহুৱা বা ওদালগুৰিত আছে, তাৰ পাছতে মই গুৱাহাটীলৈ ঘূৰি যাম। গতিকে এইটো হ'ল মোৰ কাৰ্যসূচী। আৰু মই যিহেতু নিজে তিনিচুকীয়াৰে মানুহ, আৰু তিনিচুকীয়াত এই যিটো কথা কৈছোঁ, আজি তাৰিখত ক'ব লাগে নালাগে মই নাজানো, যিহেতু সমন্বয়ৰ কথা কৈছোঁ, ৰাজনীতিৰ কথা কৈছোঁ। BJPয়ে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰিছে, কংগ্ৰেছে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ ৰাজনীতি কৰাৰ কাৰণেই যোৱা 15টাৰ শাসনৰ পাছত BJPয়ে কংগ্ৰেছক উচ্ছেদ কৰিলে। কিন্তু আপোনালোকে সকলোৱে জানে, মই তথাপিও জ্ঞাত কৰিব খুজিছোঁ, যি সময়ত অসমত অসম গণ পৰিষদ চৰকাৰ 85 চনত হৈছিল, 59টা ছিট পাইছিল। অসমত যেতিয়া 96ত পুনৰ অসম গণ পৰিষদৰ চৰকাৰ হৈছিল, 59টা ছিট হৈছিল। 2016 চনত BJPয়ে অকলে 60 পাইছিল, 2021 চনত BJPয়ে অকলে 60 পাইছিল। অৰ্থাৎ জাতি আৰু ভাষা কৰি আমি ৰাজনীতি জিকিব নোৱাৰোঁ। উইদাউট দি বেংগলী ভোটাৰ্ছ হুইচ হেজ বিন 17% ইন দ্য ষ্টেট, তেখেতসকলৰ ভোট নহ'লে আমি কেতিয়াও কোনো মানুহে কংগ্ৰেছ আৰু BJPয়ে নিৰ্বাচনত ৰাজনীতি কৰিব নোৱাৰে। আমি যিহেতু অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ বেচিকেলি এজ এ ছেকুলাৰ পাৰ্টি, আমি ছেকুলাৰভাৱে চলিম। সেইকাৰণে সমন্বয়ৰ কথা কৈছোঁ। যি পটভূমিত যে এই তৃণমূল কংগ্ৰেছক বঙালী দল বুলি ক'ব খোজে, মই প্ৰশ্ন কৰোঁ, নাগপুৰত BJPৰ মূল জেগা আছে, তাৰমানে এইটো নাগপুৰীয়া পাৰ্টি নেকি? অৰবিন্দ কেজৰিৱালৰ পাৰ্টিটো মাৰোৱাৰী পাৰ্টি নেকি? মল্লিকাৰ্জুন খাৰ্গেৰ পাৰ্টিটো কংগ্ৰেছৰ পাৰ্টিটো বা ছোনিয়া গান্ধীৰ পাৰ্টিটো ইটালীৰ পাৰ্টি নেকি? এইবোৰ হ'ল যিটো ভেদাভেদ আনিবলৈ বিচৰা হৈছে, তৃণমূল কংগ্ৰেছৰ উত্থান ৰোধ কৰিবলৈ বিচাৰিছে, তাৰ কাৰণে এনেধৰণৰ অপপ্ৰচাৰ চলিছে।
আজি আপোনালোকে সকলোৱে জানে এই 9জন মুখ্যমন্ত্ৰীৰ ভিতৰত ভাৰতৰ প্ৰথমজনটো 900 কিমান কোটি টকা চন্দ্ৰবাবু নাইডু ডাঙৰীয়া আৰু আটাইতকৈ তলত থকা মুখ্যমন্ত্ৰীগৰাকী হ'ল যিগৰাকী মহিয়সী নাৰী সেইগৰাকীৰ নাম মূল সম্পত্তি হ'ল 15 লাখ টকা অসমৰ মুখ্যমন্ত্ৰীৰ কথা মই নকলোৱেই আৰু যিগৰাকী নেত্ৰী 7 বাৰ সাংসদ 4 বাৰ কেন্দ্ৰীয় মন্ত্ৰী 3 বাৰ মুখ্যমন্ত্ৰী অসমতকৈ ৰাজ্যখনৰ ডবলতকৈ বেছি তেনে এগৰাকী নেত্ৰী আজিৰ তাৰিখত কিন্তু 15 লাখ টকাৰ সম্পত্তি আমুক এগৰাকী সাংসদে কৈছিল যি সময়ত মমতা বেনাৰ্জী ডাঙৰী দিল্লীত গৈ সাংসদলৈ যায় এখন সাধাৰণ চেণ্টৰ দ্বাৰা যায় গতিকে এনেকুৱা এজন সহজ সৰল নেত্ৰী ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্য গতিকে আমি তেখেতৰ নেতৃত্বত অভিষেক বেনাৰ্জীৰ নেতৃত্বত অসমত তৃণমূল কংগ্ৰেছ সংগঠিত কৰিব বিচাৰিছোঁ আৰু ধৰ্ম নিৰপেক্ষতাৰে বিজেপিৰ সাম্প্ৰদায়িকতা কংগ্ৰেছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু বিজেপি চৰকাৰৰ অধীনত হৈ থকা হত্যা হিংসা সকলো শেষ কৰি সমিল মিলেৰে সমন্বয়েৰে অসমত তৃণমূলৰ দল সংগঠিত কৰিব বিচাৰোঁ সময়ত তৃণমূলৰ চৰকাৰ প্ৰতিষ্ঠা কৰিব বিচাৰোঁ